আমাৰ আজিৰ এই সংবাদমেলখন আয়োজন কৰাৰ মূল কাৰণটো হৈছে অহা 9 জুলাইত আমি সংযুক্ত কিষাণ মৰ্চা শ্ৰমিক সংগঠন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহে আমি সৰ্বভাৰতীয় ধৰ্মঘট অহা 9 জুলাই তাৰিখে আমি আহ্বান দিছোঁ আৰু এই ধৰ্মঘটটো সফল কৰাৰ কাৰণে আমি প্ৰচাৰ হিচাপত আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ আৰু আমাৰ এই যে ধৰ্মঘট এই ধৰ্মঘটৰ মূল দাবীসমূহ হৈছে শ্ৰম সংহিতা বাতিল কৰা সাম্প্ৰদায়িকতাৰ যি ৰাজনীতি আজি আৰম্ভ হৈছে এই সাম্প্ৰদায়িক যি ৰাজনীতি এই ৰাজনীতি বন্ধ কৰা ৰাজহুৱা সম্পদসমূহ যি ধৰণে কৰে এটা এটা কৰি ব্যক্তিগত খণ্ডক চৰকাৰে গোটাই দিব ওলাইছে তাক বন্ধ কৰা শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী 26,000 টকা ধাৰ্য কৰা আৰু ESIৰ যি সিলিং তাক 50,000 টকালৈ বৃদ্ধি কৰা আৰু ঠিকা শ্ৰমিকৰ কৰ্মৰ যি নিৰাপত্তা এই নিৰাপত্তা বহাল ৰখা ইত্যাদি ইতিমধ্যে আমাৰ সমগ্ৰ ৰাইজে অসমবাসী ৰাইজে জানে যে বৰ্তমান চৰকাৰে আমাৰ যিবিলাক ব্যৱস্থা গ্ৰহণ কৰি আছে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ বিৰুদ্ধে হওক শ্ৰমজীৱী ৰাইজৰ বিৰুদ্ধে হওক বা কৃষিজীৱী ৰাইজৰ বিৰুদ্ধে হওক ইতিমধ্যে গম পাইছে আমাৰ খিলঞ্জীয়া যিবিলাক মানুহ আমাৰ ট্ৰাইবেল যিবিলাক মানুহ সেই ট্ৰাইবেলৰ ভূমি এতিয়া চৰকাৰে পুঁজিপতিক আদানীক গোটাই দিব ওলাইছে আমাৰ পৰ্বতজোৰাৰ যি 3,600 বিঘা মাটি এই মাটি তেওঁলোকে পুঁজিপতিক দিব ওলাইছে আপোনালোক সকলোৱে জানে যে এই ট্ৰাইবেলৰ মাটি তেওঁলোক আমাৰ এই দেশৰ ভূমিপুত্ৰ আৰু তেওঁলোকৰ যি মাটি এই মাটি কোনো পধ্যেই কাকো দিব নোৱাৰে এনেকুৱা আইনত আছে কিন্তু তাৰ পিছতো চৰকাৰে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত লৈছে ইয়াক আমি কি বুজাম অথচ আমাৰ কৃষকসকলে অত দিন ধৰি দখল কৰি পেলাই যিবিলাক মাটিত ভোগ কৰি আছে বা ৰাইজক তেওঁলোকে কৃষি উৎপাদন কৰি শস্য প্ৰদান কৰি আছে খাদ্যবস্তু প্ৰদান কৰি আহিছে তেখেতসকলক আজিৰ তাৰিখত চৰকাৰে ভূমিৰ পট্টা দিব পৰা নাই কিন্তু সেই আদানীক তেওঁলোকে মাটি দিবলৈ ওলাই আহিছে গতিকে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ ইয়াৰ লগে লগে আমি বৰ্তমান চৰকাৰে যি শ্ৰমিক বিৰোধী 29খনকৈ আইন কৰ্তন কৰি পেলাই সংশোধনী হিচাপত যি শ্ৰম আইন 4টাকৈ মানে শ্ৰম সংহিতা আনিলে এই সংহিতাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ কাৰণ এই শ্ৰম সংহিতাই আচলতে শ্ৰমিকৰ হিতৰ বিপৰীতে অহিত সাধন কৰিব ইয়াৰ মূল তেওঁলোকৰ যি শ্ৰম সংহিতাৰ মূল মানে কেইটামান মানে আইন আছে সেই আইনসমূহ মানে এনেকুৱাকৈ তেওঁলোকে চল চাতুৰিৰে তেওঁলোকে প্ৰস্তুত কৰি লৈছে যাৰ দ্বাৰা নেকি শ্ৰমিকৰ যি শ্ৰম কৰাৰ বিনিময়ত যি মজুৰি নিৰ্ধাৰণৰ যিটো অধিকাৰ সেই অধিকাৰটো ইয়াতে কৰ্তন কৰা হ'ব আনকি শ্ৰমিকসকলৰ যি আজিৰ তাৰিখত 8 ঘণ্টা শ্ৰম 8 ঘণ্টা বিশ্ৰাম 8 ঘণ্টা আমোদ প্ৰমোদ এই যি 24 ঘণ্টাক দিনটোৰ ভাগ কৰি থোৱা আছে তাকো তেওঁলোকে কৰ্তন কৰি মানে 8 ঘণ্টাৰ ঠাইত 12 ঘণ্টা কাম কৰাব বিচাৰিছে আৰু এনেকৈ যদি 12 ঘণ্টা কাম কৰা হয় তেতিয়াহ'লে যেতিয়া এজন শ্ৰমিকে কোম্পানীত হওক বা ক'ৰবাত হওক যেতিয়া অভাৰ ডিউটি কৰিব লাগিব তেওঁ 12 ঘণ্টাৰ ঠাইত তেওঁ 18 ঘণ্টা কাম কৰিব লাগিব যেতিয়া এজন শ্ৰমিকে 18 ঘণ্টা কাম কৰিব লাগিব তেতিয়াহ'লে সেই শ্ৰমিকজনৰ মানসিক আৰু শাৰীৰিক অৱস্থা কি হ'ব আপোনালোক সকলোৱে বুজি পায় আনকি মই এইটো ক'ব বিচাৰিছোঁ যে আমি সচৰাচৰ যিবিলাক সমাজবাদ মানুহ আমি সমাজত যিবিলাকে বাস কৰিছোঁ আমি দেখা পাইছোঁ যিবিলাক নেকি শ্ৰমজীৱী মানুহ কৃষিজীৱী মানুহ সেই শ্ৰমজীৱী কৃষিজীৱী মানুহবিলাকে গাঁও সমাজবিলাকৰ যি ব্যৱস্থা এই ব্যৱস্থাবিলাক ৰক্ষণাবেক্ষণ দি আছে সমাজবিলাক চলাই আছে যদি এজন শ্ৰমিকে 18 ঘণ্টা যদি কামেই কৰিব লাগে দিনটোত তেতিয়াহ'লে সমাজ ব্যৱস্থাটো আমাৰ কি হ'ব সেইটো আমি সকলোৱে ভাবি চোৱা উচিত গতিকে সমগ্ৰ সমাজ ব্যৱস্থা বা সমগ্ৰ শ্ৰমজীৱী মানুহৰ যি জীৱন জীৱিকা এই জীৱন জীৱিকা ধ্বংসৰ পথত আগুৱাই যাব গতিকে আমি CITUৱে এই যে আইন এই আইনৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি শ্ৰমিকসকলৰ যি ন্যূনতম মজুৰি আজি যোৱা 8 বছৰে এই শ্ৰমিকৰ যি ন্যূনতম মজুৰি এই মজুৰি চৰকাৰে ঘোষণা কৰা নাই গতিকে আমি কৈ আছোঁ যে শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী 26,000 টকা তেওঁলোকে ধাৰ্য কৰক আৰু ইয়াক অতি সোনকালে তেওঁলোকে ঘোষণা কৰক কাৰণ আজি 8 বছৰে আমি যিবিলাক শ্ৰমজীৱী মানুহে আমি শ্ৰম কৰি পেলাই আমি আমাৰ উচিত মাননি পোৱা নাই সেইসকলে আমি বুজি পাওঁ কাৰণ এতিয়া আপোনালোকে গমে পাইছে চৰকাৰৰ যিবিলাক নীতি নিয়ম সেই নীতি নিয়মবিলাক পুঁজিপতিৰ স্বাৰ্থত আৰু পুঁজিপতিবিলাকক লাখ লাখ টকালৈকে সিদিনাখন আপোনালোকে গম পাইছে এতিয়াও সেই হাল্লা শেষ হোৱা নাই যে আমাৰ
সন্মানীয় এজন মন্ত্ৰী মহোদয়ৰ পত্নীয়ে 60 লাখ টকাকৈ চৰকাৰী অনুদান পায়, কিন্তু আমাৰ দৰে সাধাৰণ মানুহবিলাকে এটা সাধাৰণ লোন ল'বলৈ গ'লে বেংকৰ পিছত এটাৰ পিছত এটা ডকুমেণ্টছ লৈ পেলাই ঘূৰি থাকিব লাগে আৰু সেই লোনটো তেওঁলোকে নাপায়। কিন্তু যিবিলাক মন্ত্ৰী MLA বা তেওঁলোকৰ আমোলাবিলাকৰ আজি ঘৈণীয়েকৰ নামত, আজি তেওঁলোকৰ মিতিৰৰ নামত বিভিন্ন ৰাজসাহাৰ্য তেওঁলোকে ভোগ কৰি আহিছে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিবিলাক শ্ৰমজীৱী মানুহ, আমাৰ যিবিলাক কৃষিজীৱী মানুহ, সেই মানুহৰ যিবিলাক অধিকাৰ, সেই অধিকাৰবিলাক চৰকাৰে ৰক্ষা কৰক। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, যিবিলাক নেকি আমাৰ আঁচনিভুক্ত কৰ্মচাৰী আছে আজিৰ তাৰিখত, সেই আঁচনিভুক্ত কৰ্মচাৰী লাগে সেয়া অংগনবাড়ী কৰ্মী সহায়িকাই হওক, সেয়া আশা কৰ্মীয়ে হওক, সেয়া মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে হওক, তেওঁলোকক যি উচিত মাননি দিব লাগে সেই মাননি তেওঁলোকে আজিলৈকে পোৱা নাই। আমিতো CIটোৱে কৈ আছোঁ তেওঁলোকক মাননিৰ সলনি মজুৰি দিব লাগে, কাৰণ বাকীবিলাক যিবিলাক কৰ্মচাৰী আছে আমাৰ, সেই কৰ্মচাৰীবিলাকে আচলতে যিটো এটা সামাজিক সুৰক্ষা পাব লাগে সেই সুৰক্ষা পাই আছে, যিটো এটা মানে দৰমহা এটা পৰিয়াল চলাৰ কাৰণে যিখিনি ন্যূনতম প্ৰয়োজন সেইখিনি ভোগ কৰি আছে। কিন্তু যিবিলাক আঁচনিভুক্ত কৰ্মচাৰী তেওঁলোকে 1000, 1500 টকা বা 6000, 3000 টকাত তেওঁলোকে কাম কৰি থাকিবলগীয়া আছে। ইয়াৰ ফলত তেওঁলোকে কিন্তু যদিও কামবিলাক সুচাৰুৰূপে কৰি আছে, কিন্তু যিটো উচিত তেওঁলোকে মাননি বা মজুৰি পাব লাগিছিল সেইটোৰ পৰা তেওঁলোকে বিৰত আছে। কিন্তু আনহাতে আমি দেখা পাইছোঁ চৰকাৰে আঁচনিৰ নামত বিভিন্ন মানুহক এনেই 1250 টকা এনেই কিবা কিবি টকাবিলাক দি আছে, কিন্তু কাম কৰা মানুহক টকা দিবৰ কাৰণে তেওঁলোকৰ টকা নাই। আমি CIটোৱে কৈছোঁ যে আমাৰ যিবিলাক আঁচনিভুক্ত কৰ্মচাৰী আছে তেখেতসকলক চৰকাৰে অতি শীঘ্ৰে মাননিৰ সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰক। আৰু আমাৰ যিবিলাক মানে মটৰ শ্ৰমিক আছে, এই মটৰ শ্ৰমিকবিলাককো চৰকাৰে আজিৰ তাৰিখলৈকে তেওঁলোকৰ কোনো সুৰক্ষাৰ ব্যৱস্থা কৰা নাই, কোনো আইনী ব্যৱস্থা নাই তেওঁলোকৰ। গতিকে আমি চৰকাৰক এইটোও দাবী কৰিছোঁ যে তেওঁলোকৰ কাৰণে এখন বিশেষ মানে নিৰাপত্তাৰ এখন আইন প্ৰস্তুত কৰক আৰু তেওঁলোকক চৰকাৰৰ যি এজন মানে নাগৰিক হিচাপত চৰকাৰৰ অন্তৰ্ভুক্ত এটা শ্ৰমিক সংগঠন হিচাপত তেওঁলোকক যিবিলাক অধিকাৰ পাব লাগে, যিবিলাক তেওঁলোকক প্ৰাপ্য, সেই প্ৰাপ্যবিলাক যাতে তেওঁলোকক দিয়াৰ কাৰণে এটা আইনী ব্যৱস্থা লয়। তাৰ কাৰণে আমি সমগ্ৰ ভাৰতবৰ্ষতে আমি যাতে ইয়াক এই ধৰ্মঘটটোক আমি সফল কৰিব পাৰোঁ, এজন সাধাৰণ শ্ৰমজীৱী মানুহৰ স্বাৰ্থত, এজন কৃষিজীৱী মানুহৰ স্বাৰ্থত, আঁচনিভুক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি মজুৰি দিয়াৰ স্বাৰ্থত যাতে আমি গোটেই ভাৰতবৰ্ষখনকে আমি এটা ধৰ্মঘটৰ জৰিয়তে এটা বন্ধলৈ ৰূপান্তৰ কৰি দিব পাৰোঁ। সমগ্ৰ যাতে দেশখনক আমি সিদিনাখন কৰ্মবিৰতিৰ দ্বাৰা আমি স্তব্ধ কৰি দিব পাৰোঁ, আমি ৰোধ কৰি দিব পাৰোঁ, তাৰ পৰিকল্পনাৰে আমি আজিৰ এই প্ৰেছ মিটখন আয়োজন কৰিছোঁ। গতিকে আমি আশা কৰিম সমগ্ৰ ৰাইজে, অসমবাসী ৰাইজে আমাৰ সাধাৰণ কৃষিজীৱী মানুহৰ স্বাৰ্থত, সাধাৰণ শ্ৰমজীৱী মানুহৰ স্বাৰ্থত, আমাৰ যিবিলাক আঁচনিভুক্ত কৰ্মচাৰী আছে তেওঁলোকৰ স্বাৰ্থত, আমাৰ যিবিলাক মটৰ শ্ৰমিক আছে তেওঁলোকৰ স্বাৰ্থত, কৃষি শ্ৰমিকসকলৰ স্বাৰ্থত যাতে আমাৰ এই মানে ধৰ্মঘটত তেওঁলোকে যাতে সকলোৱে সহযোগ আগবঢ়ায়, তাৰ কাৰণে মই CIটোৰ পক্ষৰ পৰা বিশেষভাৱে ৰাইজক আহ্বান জনাই এই প্ৰেছ মিটটোৰ মই এইখিনিতে এই সংবাদমেলত অংশগ্ৰহণ কৰা সাংবাদিক বন্ধুসকল আৰু আমাৰ সতীৰ্থসকল, ইতিমধ্যে আমাৰ CIটোৰ তামোলপুৰ জিলা কমিটিৰ সম্পাদক বিৰাজ হাজৰিকাই শ্ৰমিক সংগঠন হিচাপে শ্ৰমিকসকলৰ যি দাবী, এই দাবী উত্থাপন কৰিছে। অহা 9 জুলাইৰ সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘটক সফল কৰাৰ বাবে আহ্বান জনাইছে। আমি কৃষক সভা হিচাপেও আমাৰ দায়িত্বটো হৈছে এই শ্ৰমিক কৃষকৰ যি যৌথ মানে আন্দোলন, এই আন্দোলন আমি আগবঢ়াই নিয়া আৰু কৃষকসকলো যিহেতু এই সমস্যাবিলাকৰ লগত জড়িত হৈ পৰিছে, গতিকে এই 9 জুলাইৰ যি ধৰ্মঘট, এই ধৰ্মঘটক আমি কৃষক সভায়ো সমৰ্থন কৰিছোঁ। আৰু গোটেই ভাৰতবৰ্ষত 500তকৈ অধিক কৃষক সংগঠন, যিটো সংগঠন কৃষক সংযুক্ত কিষাণ মৰ্চা হিচাপে পৰিগণিত হৈছে, যোৱা 2020 চনৰ পৰা যি কৃষক আন্দোলন গোটেই ভাৰতবৰ্ষত বিশ্ববিখ্যাত যি আন্দোলন হৈ গৈছে, এই আন্দোলনৰ জৰিয়তে জন্মগ্ৰহণ হোৱা সংযুক্ত কিষাণ মৰ্চায়ো এই 9 জুলাইৰ যি সাধাৰণ ধৰ্মঘট, এই ধৰ্মঘটক সফল কৰাৰ বাবে আহ্বান জনাইছে। আৰু সংযুক্ত কিষাণ মৰ্চাৰ অংশীদাৰ হিচাপে আমিও এই 9 জুলাইৰ ধৰ্মঘটক সফল কৰাৰ বাবে আমাৰ অসমত
অসম ৰাজ্যিক কৃষক সভা আৰু অসম ৰাজ্যিক কৃষক সভাৰ অংশীদাৰ হিচাপে আমি তামোলপুৰ জিলা কৃষক সভায়ো এই ধৰ্মঘটক আমি সমৰ্থন জনাইছোঁ। ইতিমধ্যে কৈছে যে বিশেষকৈ আমাৰ ৰাজহুৱা সম্পদ, এই ৰাজহুৱা সম্পদ এটাৰ পিছত এটাকৈ বিক্ৰী কৰিছে। যোৱা বিগত সময়ছোৱাত যি নৰেন্দ্ৰ মোদীৰ চৰকাৰ, এই নৰেন্দ্ৰ মোদীৰ চৰকাৰে 600 কোটি মানে সংগ্ৰহ কৰাৰ কাৰণে, ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি সংগ্ৰহ কৰাৰ কাৰণে তেওঁলোকে টাৰ্গেট মানে লৈছিল। এইবাৰ আৰু তাক দুগুণ বৃদ্ধি কৰিছে, আৰু মানে সম্পদ বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই যদি হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ যিটো আমাৰ সাধাৰণ মানুহৰ যিটো আয় বা সাধাৰণ মানুহৰ যিটো ইয়াত মানে যি ধৰণৰ উন্নতিৰ বাবে আজি চৰকাৰে আঁচনি গ্ৰহণ কৰিব লাগে, পৰিকল্পনা গ্ৰহণ কৰিবলৈ, এই ক্ষেত্ৰত নিশ্চয় এইটো নহ'ব। কাৰণ আমি জানো প্ৰায় দেশৰ বেছিভাগ সম্পদ আজি কেইজনমান ধনী মানুহৰ হাতত মানে জমা হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ যি গৰীব মানুহ, গৰীব কৃষক, গৰীব শ্ৰমিক, এইসকলৰ বাবে আজি মানে যি ব্যৱস্থা, এই ব্যৱস্থা আজি চৰকাৰে কৰা নাই। আজি কৃষকসকলৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ, মাটি দিয়াৰ পৰিৱৰ্তে আজি দীৰ্ঘদিন ধৰি দখল কৰি থকা মাটি আজি উচ্ছেদ কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থা আমাৰ অসম চৰকাৰেও কৰিছে। আজি বিভিন্ন ঠাইত উচ্ছেদ কৰিছে। আমি বেদখল মুক্ত কৰাৰ বিৰোধী নহয়, কিন্তু এই ক্ষেত্ৰত আমি দাবী কৰিছোঁ বা আমি কৈ আছোঁ চৰকাৰক যে আচলতে পুনৰ সংস্থাপন অবিহনে আজি এই ধৰণৰ অমানৱীয় যিটো উচ্ছেদ, এই উচ্ছেদটো বন্ধ কৰিব লাগে। গতিকে এই ক্ষেত্ৰত চৰকাৰে কিন্তু কাণ খাৰ দিয়া নাই, কেৱল উচ্ছেদ কৰি গৈছে। আৰু আজি এই ধৰণৰ যি মানে বতৰ, এই যিটো পৰিৱেশ, এই পৰিৱেশত আজি এই পৰিয়ালসমূহ সাংঘাতিক আজি যি ব্যৱস্থা, মানে সাংঘাতিক প্ৰতিকূল বতৰৰ যি মানে মুখামুখি, এই মুখামুখি আজি সাধাৰণ মানুহবিলাক হ'বলগীয়া হৈছে। গতিকে এই ক্ষেত্ৰত আজি বহুজাতিক যিবিলাক কোম্পানী, আদানীয়ে হওক, আম্বানীয়ে হওক, এইসকলক মাটি দিয়াৰ ব্যৱস্থা কৰিছে। বা আজি ৰতন টাটাক 1 টকাত প্ৰতি বিঘা মাটি দিয়াৰ যি ব্যৱস্থা, এই ব্যৱস্থা কৰিছে। কিন্তু দীৰ্ঘদিন দখল কৰি থকা যি মাটি, এই মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা আজি চৰকাৰে কৰা নাই। লগে লগে দেখিছোঁ শ্ৰমিকৰ যি মজুৰি, এই মজুৰি আজি নিৰ্ধাৰণ কৰা নাই। আজি প্ৰায় 9 বছৰ অতিক্ৰম কৰিছে। এই 9 বছৰে আজি চৰকাৰে শ্ৰমিকসকলৰ যি মজুৰি নিৰ্ধাৰণ কৰা নাই। আজি চাহ দোকানত থকাই হওক, গেলামাল দোকানত থকাই হওক, এইসকল যি শ্ৰমিক, এই শ্ৰমিক সাধাৰণ মানে মজুৰিত আজি তেওঁলোকে মানে এই ধৰণে খাটি আছে। গতিকে আমাৰ কথা হ'ল, এই শ্ৰমিকসকলৰ যি মজুৰি যদি চৰকাৰে এটা নিৰ্ধাৰণ কৰি দিয়ে, তেতিয়াহ'লে সেই মজুৰি আজি গেলামাল দোকানেই হওক, চাহ দোকানেই হওক দিয়াৰ কাৰণে বাধ্য হ'ব। গতিকে সেইসকলৰ মজুৰি নিৰ্ধাৰণ কৰাৰ কাৰণেও আমি আজি যি শ্ৰমিক সংগঠনবিলাক আছে, এই শ্ৰমিক সংগঠনবিলাকে আমি দাবী উত্থাপন কৰিছোঁ। অকল CIT নহয়, আজি কংগ্ৰেছ দলৰ যি শ্ৰমিক সংগঠন বা অন্যান্য যি কৰ্মচাৰী ফেডাৰেশ্যন বা LICৰ মানে যিবিলাক কৰ্মচাৰী সংগঠন বা অন্য এটা বেংকৰ যি সংগঠন, মটৰ শ্ৰমিক ইউনিয়ন, এইবিলাকে ইতিমধ্যে এই 9 জুলাইৰ যি সাধাৰণ ধৰ্মঘট সফল কৰাৰ বাবে আহ্বান জনাইছে। ইতিমধ্যে মটৰ শ্ৰমিক ইউনিয়নে চাকা বন্ধ যি কাৰ্যসূচী, এই কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰিছে। সেইদিনা গাড়ী মটৰ সকলো বন্ধ হ'ব। গতিকে এই ক্ষেত্ৰত আমিও আহ্বান জনাইছোঁ, আমাৰ যিসকল এই গোৰেশ্বৰতে হওক বা মহৰীপাৰাতে হওক, গোটেই তামোলপুৰ জিলাত যিসকল ব্যৱসায়ী আছে বা দোকানী পোহাৰী আছে বা শ্ৰমিক আছে বা অন্যান্য যি সংস্থান আছে, এই সংস্থানবিলাকৰ যি কৰ্মচাৰী, এই কৰ্মচাৰীসকলে যাতে মানে এই ধৰ্মঘটক মানে সফল কৰাৰ বাবে আগবাঢ়ি আহে। আমি লক্ষ্য কৰিছোঁ আজি যে জয়ন্ত মল্ল বৰুৱাৰ যি মানে গিৰগাই কেলেংকাৰী, এই গিৰগাই কেলেংকাৰী সংক্ৰান্তত গোটেই অসমজুৰি আজি তোলপাৰ লাগিছে। গতিকে এই ক্ষেত্ৰত আমি কৈছোঁ যে OPSৰ সলনি, NPSৰ সলনি OPS দিব নোৱাৰা চৰকাৰখনে আজি জয়ন্ত মল্লৰ ঘৈণীয়েকক 50 লাখ টকা পৰ্যন্ত ছাবচিডি দিয়াৰ যি ব্যৱস্থা, এই ব্যৱস্থা আজি চৰকাৰে কৰিছে। আৰু 1 বছৰমান আগত আমি মানে পাইছিলোঁ, এতিয়া কি হ'ল নাজানো, স্বয়ং মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকে 10 কোটি টকাৰ মানে ছাবচিডি যি পোৱাৰ হেৰি আছিল, তেওঁলোকে মানে ওলাইছিল কথাটো বাতৰি বা প্ৰিণ্ট মিডিয়াত বা মানে ইলেক্ট্ৰনিক মিডিয়াত, সেই কথাও আমি পাইছোঁ। কি হ'ল আমি নাজানো, কিন্তু এই ধৰণে মন্ত্ৰী বা বিধায়ক এইসকলৰ পত্নীক এই ধৰণে ছাবচিডি দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা কৰিছে। কিন্তু NPSৰ সলনি OPS দিয়াৰ বাবে তেওঁলোকৰ আজি টকা পইচা নাই।
বা এই ধৰণৰ তেওঁলোকৰ অৰ্থ মানে বল নাই, এই কথা তেওঁলোকে কৈ থাকে। আনকি এই ক্ষেত্ৰত আঁচনিভুক্ত কৰ্মচাৰীসকল যিসকলে সামান্যতম মাননিত তেওঁলোকে কাম কৰি আছে, এই মধ্যাহ্ন ভোজন কৰ্মচাৰী হওক বা আজি অংগনবাড়ী কৰ্মী সহায়িকাই হওক বা অন্যান্য ঠিকা শ্ৰমিকসকলে হওক, এইসকলে আজি সামান্যতম মানে মাননিত তেওঁলোকে কাম কৰি আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰখনে যিসকলক মানে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মানে আশংকা কৰিছে যে তেওঁলোকৰ মন্ত্ৰী নাথাকিলে, বিধায়ক পদ নাথাকিলে কেনেকৈ মানে চলিব, এই ধৰণৰ কথা চিন্তা কৰিছে। কিন্তু NPS-ৰ সলনি OPS দিয়াৰ কথা চিন্তা কৰা নাই। যিসকলে ৰিটায়াৰ্ড হোৱাৰ পিছত কেনেকৈ চলিব এই কথাটো চিন্তা কৰা নাই। বা এই মাননি যিসকল পাই আছে সামান্যতম মানে পইচা, সেইসকলক আজি মানে সকাহ দিয়াৰ যি ব্যৱস্থা, এই ব্যৱস্থা আজি চৰকাৰে কৰা নাই। গতিকে এই বিভিন্ন আজি সমস্যাবিলাক আছে, এই সমস্যাৰ ভিত্তিতে নগাঁও জিলাৰ যি সাধাৰণ ধৰ্মঘট, এই ধৰ্মঘট আমি সফল কৰাৰ বাবে কৃষক সভায়ো আমি আহ্বান জনাইছোঁ। আমি আশা কৰিম যে গোৰেশ্বৰ অঞ্চলৰ বা তামোলপুৰ জিলাৰ বা সকলো মানে ব্যৱসায়িক সন্থাই হওক বা কৰ্মচাৰীয়ে হওক, বিভিন্ন মানে অফিচত কৰ্মৰত, এই সকলোৱে যাতে এই ধৰ্মঘট সফল কৰে। ইতিমধ্যে আমি গম পাইছোঁ সৰ্বভাৰতীয় ক্ষেত্ৰত গ্ৰামীণ যিবিলাক বেংক আছে, এই গ্ৰামীণ বেংকৰ কৰ্মচাৰীসকলে তেওঁলোকে ঘোষণা কৰিছে সেইদিনা মানে ধৰ্মঘট মানে সফল কৰিব। বিভিন্ন ইণ্ডাষ্ট্ৰীত মানে যিবিলাক ইউনিয়নবিলাকো ইতিমধ্যে কৈছে তেওঁলোকেও মানে সিদ্ধান্ত গ্ৰহণ কৰিছে, তেওঁলোকে ইণ্ডাষ্ট্ৰীত মানে নাযায়। চাহ বাগানৰ যিসকল মানে শ্ৰমিক আছে, এই শ্ৰমিকসকলেও ইতিমধ্যে ঘোষণা কৰিছে তেওঁলোকে মানে বাগানত কাম কাজ নকৰে, সেইদিনা স্তব্ধ কৰি দিব বাগানৰ কাম কাজ। গতিকে কাৰণ তেওঁলোকৰো যি সমস্যা, তেওঁলোকৰ যিটো মজুৰি আজি দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো সেই শ্ৰমিকসকলক মজুৰি দিয়াৰ ব্যৱস্থা কৰা নাই। আনহাতে বাগানবিলাকো মানে এখন এখনকৈ বিভিন্ন মানে প্ৰতিষ্ঠানলৈকে গোটোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থা কৰিছে। গতিকে সেইবিলাকৰ মানে সমস্যাৰ যি সমাধানৰ দাবীতেই আজি নগাঁও জিলাৰ সাধাৰণ ধৰ্মঘট। আমি আশা কৰিম এই সমস্যাৰ ভিত্তিত ঐক্যবদ্ধভাৱে নিশ্চয় এই সংগ্ৰাম আগবঢ়াই নিব আৰু এই ধৰ্মঘটত চামিল হ'ব, এই আহ্বান আমি কৃষক সভাৰ পৰা আমি জনাইছোঁ। এইখিনি।